এই দুগৰাকী বিদ্যাৰ্থীক মন কৰক মেধা সম্পন্ন এই দুগৰাকী বিদ্যাৰ্থী বিশ্বনাথ জিলাৰ অন্তৰ্গত একেবাৰে ভিতৰুৱা অতি পিছপৰা গাঁও মনাই বিষ্ণুপুৰৰ বাসিন্দা একবিংশ শতিকাৰ আজিৰ দিনতো যাতায়াতৰ সুব্যৱস্থা নথকাত জমৰ যাতনা ভুগিছে এই অঞ্চলটোৰ জনসাধাৰণৰ লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলটোত অন্যান্য উন্নয়নতো বহু দূৰৈত আনকি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গাঁৱত আধুনিকতাৰ কোনো চিন মুকামেই নাই কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাবলৈ হলে লুংলুঙীয়া পথেৰে প্ৰায় 6-7 কিলোমিটাৰ চাইকেল চলাই কিংবা খোজকাঢ়িয়েই বিদ্যালয়লৈ যাব লাগিব ছাত্ৰ-ছাত্ৰীয়ে কিন্তু বোকাত পদুম ফুলে এই বাক্যশাৰীৰ দৰেই মনাই বিষ্ণুপুৰ গাঁৱৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল এই দুগৰাকী বিদ্যাৰ্থী অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ তথা মনাই বিষ্ণুপুৰ গাঁৱৰ বাবুল নাথ আৰু চম্পা দেৱীৰ সুযোগ্য সন্তান ধৰিত্ৰী দেৱী আৰু একে গাঁৱৰ অন্য এজন মমী বৰাৰ সন্তান বিমান বৰাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ধৰিত্ৰীৰ পিতৃ বাবুল নাথ বাংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত আৰু চুবুৰীয়া বিমান বৰাৰ নামৰ ছাত্ৰজন পিতৃহীনা মাতৃ মমী বৰাই ওচৰৰে এখন বাগানত দিন হাজিৰা কৰি পৰিয়াল ভৰণ পোষণ দিছে এই দুয়োগৰাকী মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আমি অসম আদিত্যৰ পৰিয়ালেও দুয়ো ছাত্ৰৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো মোৰ ঘৰৰ মানুহে মোৰ গাৰ্জেন মানে মা দেউতাই মোৰ বহুত সহায় কৰিছিলে লগতে শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ বান্ধৱী এজনী তেওঁলোকে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই মা দেউতাই সহায় কৰিছিলে কোনখন স্কুলৰ পৰা পাছ কৰিছা ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰথম বিভাগত পাছ কৰিছা প্ৰথম বিভাগত পলিটিকেলত লেটাৰ মাৰ্ক চাইছিলে কেনেকৈ পঢ়িছিলা তুমি মানে মোৰ পঢ়াত তেনেকৈ ইমান টাইম টেবুল নাছিলে টাইম টেবুল মই তেনেকৈ বনাই লোৱা নাছিলোঁ মোৰ পঢ়া পৰীক্ষাৰতে অলপ অসুখো হৈছিলে তথাপিও মই অলপ মানসিকভাৱে সুস্থ হৈ পেলাই পৰীক্ষাটো দি পেলাই আগবাঢ়িছিলোঁ যিমানটো ভাবিছিলোঁ তিমানটোত মই যেনে ভাবিছিলোঁ তেনেকৈ সফল হৈছোঁ পাই ভাল লাগিছে কি কৰিবা ভৱিষ্যত কেনেকৈ পঢ়িবা ভৱিষ্যত ভাবিছোঁ নাৰ্ছিং কৰিম বুলি নাৰ্ছ হোৱাৰ সপোন আছে শিক্ষক শিক্ষয়িত্ৰী তোমাৰ টিউশ্যন কিবা আছিল নেকি টিউশ্যন নাই মানে টিচাৰহঁতে কেনেকৈ হেল্প কৰিছে টিচাৰহঁতে ভালকৈ বহুত যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ কিবা অসুবিধা পালে মেমহঁতক সুধিছিলোঁ ধুনীয়াকৈ হৈছিলে সকলোবিলাক যেনেকৈ পাছ কৰিছে তাতকৈ বেলেগ কিবা আশা আছিল নেকি আছিলে কেনেকৈ আশা আছিলে মই ষ্টাৰ মাৰ্ক পাম বুলি ভাবিছিলোঁ কিন্তু 3টা মাৰ্কছত মোৰ অলপ মাৰ্ক কমি গ'ল আৰু কিবা আছে আজৰি সময়ত কি কৰিছিলা আজৰি সময়ত এই খেলা ধূলা ভাইৰ লগত তেনেকৈ ফুল পুলি এনেকৈ গছ চছ ৰুইছিলোঁ পুলিছিলোঁ তোমাৰ খৰচবিলাক কেনেকৈ উলিয়াইছিলে খৰচবিলাক মোৰ তেনেকৈ খৰচ কৰিবলৈ মা দেউতাই কৰিছিলে মই তেনেকৈ একো কৰা নাই বিজনেছ তেনেকৈ একো কৰা নাই মা দেউতাই কৰিছিলে দেউতাই কি কৰে দেউতা বাহিৰত থাকে বাহিৰত মানে ক'ত থাকে বেংগলৰ কেতিয়াৰ পৰা মোৰ পৰীক্ষাৰ আগতেই কৈছে নমস্কাৰ মোৰ নাম দীপাংকৰ বৰা মই 2024 বৰ্ষৰ ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা HS এক্সামত প্ৰথম স্থান দ্বিতীয় বিষয় লেটাৰ পাবলৈ সক্ষম হৈছোঁ আৰু এই ফলাফলৰ প্ৰধান মোৰ মূল মা দেউতা তথা শিক্ষকসকল সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ যাচিলোঁ আৰু মোৰ দেউতা নাই মায়ে দিন হাজিৰা কৰি পেলাই বহুত কষ্ট কৰি পঢ়া যায় আৰু তাৰ ফলত মই আজি এই ফলাফল পাবলৈ সক্ষম হ'লোঁ হ'বনে আৰু কি ভৱিষ্যত কি কৰিম বুলি ভৱিষ্যত মোৰ আপোনাৰ ভাল এজন শিক্ষক হ'বলৈ আছে মন আছে আৰু যিমানখিনি পাৰোঁ কষ্ট কৰি গৈ আছোঁ আগলৈ কি হয় এইটো ক'ব নোৱাৰোঁ দেউতা নাই না দেউতা নাই অকল মায়ে হয় দেউতা আজি 10 বছৰ আগতে ঢুকালে আৰু মায়ে দিন হাজিৰা কৰি পেলাই তেনেকৈ কষ্ট কৰি পঢ়াই আছে মানে মায়ে ক'ত কাম কৰে মায়ে বাগানত যায় বাগানত গৈ পেলাই পোহপালন কৰে ঘৰখন সেইটো অকল বাগানতে কাম কৰে বাকী ইনকাম বেলেগ একো নাই দেউতা কিমান বছৰ হ'ল দেউতা আপোনাৰ 12 বছৰমান হ'ল ঢুকুৱা 12 বছৰ হয় তেতিয়াৰ পৰা মাকে চাই আছে মায়ে চাই আছে তোমালোক দুজন কেইজনীয়া ফেমিলি তিনিজনী আমাৰ মা আছে ভণ্টি আছে আৰু ডাঙৰ বাইদেউ আছিলে বিয়া হ'ল আৰু আছে বৰ্তা আছে তুমি কেনেদৰে পঢ়িছিলা এনে মই আপোনাৰ এনেকৈ পূৰা পোৱা নাছিলোঁ দিনটোত ধৰ 8 ঘণ্টা 9 ঘণ্টা পঢ়িছিলোঁ তাৰপিছত এনেকৈ ৰিজাল্টটো ভাল হ'ল আৰু কিবা ভাবিছিলা নেকি ইয়াতকৈ ভাল হ'ব বুলি ভাবিছিলোঁ ভাল এটা ষ্টাৰ মাৰ্ক আনিবলৈ তথাপি মোৰ এটা এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টৰ ফলত
তিনিটা ৰিজাল্টৰ পিছতে এক্সিডেণ্ট হ'ল ভাল এটা ৰিজাল্ট নাহিলে আৰু আশা থাকি গ'ল জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য।